हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলকে মোৰ চেনেলত স্বাগতম জনাইছোঁ। সো আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে শোণিতপুৰ ডিষ্ট্ৰিক্টৰ জেনেৰেল সায়েন্সৰ এনুৱেল এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ যি নেকি এক্সাম আজি হৈ গৈছে। সো ইয়াৰ আমি এমসিকিউ কুৱেশ্যনবোৰ চাম। সো আপোনালোকে যিবোৰ কুৱেশ্যন গেছ কৰিলে সেইটো শুদ্ধ হয় নহয় আপোনালোকে প্লিজ চেক কৰি লওক আৰু আপোনালোকে প্লিজ জনাব যে আপোনালোকে 45ৰ ভিতৰত কিমান মাৰ্কছ পালে। সো আহক আমি এমসিকিউ কুৱেশ্যনবোৰ চাওঁ। সো কুৱেশ্যন নম্বৰ 1ত আছে আপোনাৰ মই ডাইৰেক্ট এনসাৰবোৰ কৈ যাম ইয়াৰ অপশনবোৰ মই নপঢ়োঁ। সো কুৱেশ্যন নম্বৰ 1ত আছে আপোনাৰ দ্য মেল্টিং পইণ্ট অফ আইচ ইজ ডেছ অৰ্থাৎ বৰফৰ গলনাংক হৈছে ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন চি অৰ্থাৎ 273 কেলভিন। কুৱেশ্যন নম্বৰ 2ত আছে আপোনাৰ ইন 100 ডিগ্ৰী সেলসিয়াছ দ্য ফিজিকেল ষ্টেট অফ ৱাটাৰ ইজ ডেছ অৰ্থাৎ 100 ডিগ্ৰী সেলসিয়াছত পানীৰ ভৌতিক অৱস্থা হ'ল ডেছ। গতিকে এই কুৱেশ্যনৰ মানে উত্তৰটো আপোনাৰ লিকুইড আৰু মানে গেছ দুটাই হ'ব লাগিছিলে কিন্তু আপোনাৰ অপশ্যনত নাই। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন বি অৰ্থাৎ গেছিয়াছ ষ্টেট মানে গেছীয়। কুৱেশ্যন নম্বৰ 3ত আছে আপোনাৰ দ্য ইনষ্ট্ৰুমেণ্ট ইউজ টু মেজাৰ এটমস্ফেৰিক প্ৰেছাৰ ইজ ডেছ অৰ্থাৎ বায়ুৰ চাপ জোখা সঁজুলিটো হ'ল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন ডি অৰ্থাৎ বেৰমিটাৰ। আই হোপ আপোনালোকে এইটো লিখি আহিছে। কুৱেশ্যন নম্বৰ 4ত আছে আপোনাৰ ইউজড ইন ডেইৰিজ এণ্ড হোম টু ছেপাৰেট বাটাৰ ফ্ৰম ক্ৰীম অৰ্থাৎ দুগ্ধ পাম আৰু ঘৰত ক্ৰীমৰ পৰা মাখন পৃথক কৰিবলৈ ব্যৱহাৰ কৰা হয় ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন বি অৰ্থাৎ চেণ্ট্ৰিফিউজেশ্যন মানে অপকেন্দ্ৰিক পদ্ধতি। কুৱেশ্যন নম্বৰ 5ত আছে আপোনাৰ সেলেক্ট দ্য পিয়ৰ ছাবষ্টেন্স ফ্ৰম দ্য ফলোয়িং অৰ্থাৎ তলত দিয়াৰ পৰা বিশুদ্ধ পদাৰ্থটো বাছি উলিওৱা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন ডি অৰ্থাৎ আইৰণ মানে লো। আই হোপ আপোনালোকে এইটোৱে লিখি আহিছে। কুৱেশ্যন নম্বৰ 6ত আছে আপোনাৰ হাউ মেনি এলিমেণ্টছ আৰ ইন গেছিয়াছ ষ্টেট এট ৰুম টেম্পাৰেচাৰ অৰ্থাৎ সাধাৰণ উষ্ণতাত কেইটা মৌল গেছীয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন বি অৰ্থাৎ 11। কুৱেশ্যন নম্বৰ 7ত আছে আপোনাৰ মাছ অফ 0.5 মল অফ এন এটম ইজ ডেছ অৰ্থাৎ 0.5 মল এন পৰমাণু ভৰল ডেছ। গতিকে 1 মল অফ নাইট্ৰজেন কিমান থাকে 14 হয় নহয়। গতিকে যদি আপোনালোকে 14ৰ লগত 0.5 মাল্টিপ্লাই কৰে দেন আপোনালোকে পাব 7 গ্ৰাম হয় নহয় অৰ্থাৎ অপশ্যন এ ইজ দ্য ৰাইট আনসাৰ। কুৱেশ্যন নম্বৰ 8ত আছে আপোনাৰ দ্য চিম্বল অফ দ্য এলিমেণ্ট চিলভাৰ ইজ ডেছ অৰ্থাৎ চিলভাৰ মৌলৰ চিহ্ন হৈছে ডেছ। গতিকে চিলভাৰক আমি কি কওঁ এজি হয় নহয় দ্যাট মিনছ অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ। কুৱেশ্যন নম্বৰ 9ত আছে আপোনাৰ দ্য নাম্বাৰ অফ ইলেক্ট্ৰন ইন ক্লৰিন আয়ন ইজ ডেছ অৰ্থাৎ ক্লৰিন আয়নত থকা ইলেক্ট্ৰনৰ সংখ্যা হ'ল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন বি অৰ্থাৎ 8 হয় নহয়। গতিকে এইটো মই আপোনাক বুজাইছিলোঁ কালি যোৱাকালি আপোনাৰ মডেল কুৱেশ্যন পেপাৰ দি আছিলে আৰু আপোনাৰ যি ডিষ্ট্ৰিক্ট ৱাইজ যি পেপাৰ আছিলে এই কুৱেশ্যনটো আপোনাৰ ৰিপিটেড আছিলে। চ' মই আপোনাক এইটো কুৱেশ্যনটো বুজাই দিছিলোঁ। চ' আপোনালোকে প্লিজ চাই ল'ব সেইটো মানে ভিডিঅ'টো। কুৱেশ্যন নম্বৰ 10ত আছে আপোনাৰ কেনেল ৰেজ ৱাজ ডিস্কভাৰ্ড বাই ডেছ অৰ্থাৎ কেনেল ৰশ্মি আৱিষ্কাৰ কৰিছিল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন এ অৰ্থাৎ ই গোল্ডষ্টেইন হয় নহয়। কুৱেশ্যন নম্বৰ 11ত আছে আপোনাৰ ইফ জেড ইকুৱেল 3 হোৱাট উড বি দ্য ভেলেঞ্চি অফ দ্য এলিমেণ্ট অৰ্থাৎ যদি জেড ইকুৱেল 3 হয় তেন্তে মৌলটোৰ যোজ্যতা কিমান হ'ব। এতিয়া চাওক আপোনাৰ জেড ইকুৱেল 3 মানে কোনটো এলিমেণ্ট হ'ব আপোনাৰ এইটো লিথিয়াম হয় নহয়। ডেট মিনছ 3 হ'লে আপোনাৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন হ'ব 2,1 এটা আউট অফ মোষ্ট চেলত 1 আছে ডেট মিনছ এইটো কি হৈ যাব আপোনাৰ ভেলেঞ্চি ডেট মিনছ ইয়াৰ ভেলেঞ্চি হ'ব 1 অৰ্থাৎ অপশ্যন চি ইজ দ্য ৰাইট আনসাৰ। কুৱেশ্যন নম্বৰ 12ত আছে আপোনাৰ নাম্বাৰ অফ এটমছ ইন 1 মল অফ এনি ছাবষ্টেন্স ইজ ডেছ অৰ্থাৎ যিকোনো পদাৰ্থৰ এক মলত থকা পৰমাণুৰ সংখ্যা হ'ল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন চি অৰ্থাৎ 6.022 ইনটু 10⁻23। কুৱেশ্যন নম্বৰ 13ত আছে আপোনাৰ হুইচ অফ দ্য ফলোয়িং মলিকিউল ইজ ন'ন এজ এনাৰ্জি কাৰেঞ্চি অফ দ্য চেল অৰ্থাৎ তলৰ কোনটো অনুক কোষীয় শক্তিৰ মুদ্ৰা বুলি কোৱা হয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন এ অৰ্থাৎ এটিপি হয় নহয়। কুৱেশ্যন নম্বৰ 14ত আছে আপোনাৰ দ্য প্লাণ্ট চেল ৱাল ইজ মেইনলি কম্প'জড অফ ডেছ অৰ্থাৎ উদ্ভিদৰ কোষবেৰখন প্ৰধানকৈ গঠিত হয় ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন চি অৰ্থাৎ চেলুলজ হয় নহয়। কুৱেশ্যন নম্বৰ 15ত আছে আপোনাৰ দ্য নিউক্লিয়াছ অফ দ্য চেল ৱাজ ডিস্কভাৰ্ড বাই ডেছ অৰ্থাৎ কোষত কোষকেন্দ্ৰ অৱস্থিতি ধৰা পেলাইছিল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনসাৰটো হ'ব আপোনাৰ অপশ্যন বি অৰ্থাৎ ৰবাৰ্ট ব্ৰাউন। কুৱেশ্যন নম্বৰ 16ত আছে আপোনাৰ টিচু দেট ট্ৰান্সপৰ্ট ফুড ইন প্লাণ্টছ ইজ ডেছ অৰ্থাৎ উদ্ভিদৰ খাদ্য পৰিবহণ কৰা কলাবিধ হ'ল ডেছ।
গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি অৰ্থাৎ ফ্লুৱেম। কুৱেশ্যন নম্বৰ 17 আছে আপোনাৰ টু বনছ আৰ কানেক্টেড বাই উইচ টিচু অৰ্থাৎ দুডাল অস্থিক সংযোগ কৰা কলাবিধ হৈছে ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি অৰ্থাৎ লিগামেণ্ট। কুৱেশ্যন নম্বৰ 18 আছে আপোনাৰ উইচ অফ দ্য ফলোইং ইজ নট এ কম্পনেণ্ট অফ ব্লাড অৰ্থাৎ তলৰ কোনটো তেজৰ উপাদান নহয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন ডি অৰ্থাৎ হৰমন। কুৱেশ্যন নম্বৰ 19 আছে আপোনাৰ আইডেণ্টিফাই দ্য এনিমেল হেভিং 3 চেম্বাৰ্ড হাৰ্ট অৰ্থাৎ 3টা কোঠালিযুক্ত হৃদয়যন্ত্ৰ থকা প্ৰাণীটো চিনাক্ত কৰা। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি অৰ্থাৎ ফ্ৰগ মানে ভেকুলী। কুৱেশ্যন নম্বৰ 20 আছে আপোনাৰ স্মলেষ্ট ইউনিট অফ ক্লাছিফিকেশ্যন অফ লিভিং অৰ্গেনিজম ইজ ডেছ অৰ্থাৎ জীৱৰ শ্ৰেণী বিভাজনৰ ক্ষুদ্ৰতম এককটো হৈছে ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন চি অৰ্থাৎ স্পেচিছ মানে প্ৰজাতি। কুৱেশ্যন নম্বৰ 21 আছে আপোনাৰ উইচ অৰ্গেনিজমছ আৰ কমনলি নউন এজ স্পঞ্জেছ অৰ্থাৎ কোনবিধ প্ৰাণীক সাধাৰণতে স্পঞ্জ বুলি কোৱা হয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি অৰ্থাৎ পৰিফেৰা মানে ৰন্ধ্ৰী প্ৰাণী। কুৱেশ্যন নম্বৰ 22 আছে আপোনাৰ মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ ইজ দ্য এছআই ইউনিট অফ ডেছ অৰ্থাৎ মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ কোনবিধ ৰাশিৰ এছআই একক হয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি অৰ্থাৎ এচিলেৰেশ্যন মানে ত্বৰণ হয় নহয়। কুৱেশ্যন নম্বৰ 23 আছে আপোনাৰ হোৱাট ডাজ দ্য অডোমিটাৰ অফ এন অটোমোবাইল মেজাৰ্ছ অৰ্থাৎ মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি অৰ্থাৎ ডিষ্টেঞ্চ মানে দূৰত্ব। কুৱেশ্যন নম্বৰ 24 আছে আপোনাৰ দ্য স্পীড অফ 72 কিলোমিটাৰ পাৰ আৱাৰ ইজ ইকুৱেল টু ডেছ অৰ্থাৎ 72 কিলোমিটাৰ ঘণ্টা সমান দ্ৰুতি হ'ল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন ডি অৰ্থাৎ 20 মিটাৰ পাৰ ছেকেণ্ড। কুৱেশ্যন নম্বৰ 25 আছে আপোনাৰ অন হোৱাট ফেক্টৰ ডাজ ইনাৰ্চিয়া অফ এ বডি ডিপেণ্ডছ অৰ্থাৎ কি কাৰকৰ ওপৰত জড়তা নিৰ্ভৰ কৰে। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি অৰ্থাৎ মাছ অৰ্থাৎ ভৰ হয় নহয়। কুৱেশ্যন নম্বৰ 26 আছে আপোনাৰ দ্য মোমেণ্টাম অফ এন অবজেক্ট অফ মাছ এম মুভিং উইথ এ ভেলোচিটি ভি ইজ ডেছ অৰ্থাৎ এম ভৰৰ বস্তু এটা ভি বেগেৰে গতি কৰিলে তাৰ ভৰবেগ হ'ব ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন ডি অৰ্থাৎ এম ভি হয় নহয়। কুৱেশ্যন নম্বৰ 27 আছে আপোনাৰ দ্য ছেকেণ্ড ল অফ মোশ্যন গিভছ দ্য ডেফিনেশ্যন অফ ডেছ অৰ্থাৎ গতি বিষয়ক দ্বিতীয় সূত্ৰৰ পৰা তলৰ কোনটো ৰাশিৰ সংজ্ঞা পাওঁ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ অৰ্থাৎ ফ'ৰ্চ অৰ্থাৎ বল হয় নহয়। কুৱেশ্যন নম্বৰ 28 আছে আপোনাৰ দ্য একচেপ্টেড ভেলিউ অফ কেপিটেল জি ইজ ডেছ অৰ্থাৎ কেপিটেল জিৰ গৃহীত মান হ'ল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ হয় নহয়। তাৰপিছত আপোনাৰ কুৱেশ্যন নম্বৰ 29 আপোনাৰ এনচাৰ হ'ব অপশ্যন বি অৰ্থাৎ 1/6 হয় নহয়। মানে ৱেইট অফ মুন ডিভাইড বাই ৱেইট অফ আৰ্থ আছে। গতিকে এই ক্ষেত্ৰত আপোনাৰ 1/6 এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 30 আছে আপোনাৰ দ্য মেথামেটিকেল এক্সপ্ৰেছন ফৰ দ্য ইউনিভাৰ্চেল ল অফ গ্ৰেভিটেশ্যন ইজ ডেছ অৰ্থাৎ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰৰ গাণিতিক ৰাশিত প্ৰকাশ হৈছে ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি হয় নহয়। কুৱেশ্যন নম্বৰ 31 আছে আপোনাৰ পাৱাৰ পি কেন বি এক্সপ্ৰেছ এজ ডেছ অৰ্থাৎ ক্ষমতা পি প্ৰকাশ ৰাশিটো হৈছে ডেছ। গতিকে এই কুৱেশ্যনৰ এনচাৰটো আপোনালোকে কি কৰিলে আপোনালোকে প্লিজ কমেণ্টত জনাবচোন। কুৱেশ্যন নম্বৰ 32 আছে আপোনাৰ দ্য ভেলিউ অফ 1 কিলোৱাট আৱাৰ ইন টাৰ্মছ অফ জুল ইজ ডেছ অৰ্থাৎ 1 কিলোৱাট আৱাৰৰ মান জুলত হ'ব ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ অৰ্থাৎ 3.6 ইনটু 10⁶ জুল হয় নহয়। কুৱেশ্যন নম্বৰ 33 আছে আপোনাৰ পটেঞ্চিয়েল এনাৰ্জি অফ এ বডি ডিপেণ্ডছ অন ইটছ ডেছ অৰ্থাৎ বস্তুৰ স্থিতি শক্তি নিৰ্ভৰ কৰে ইয়াৰ ডেছৰ ওপৰত। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন চি অৰ্থাৎ পজিশ্যন এণ্ড কনফিগাৰেশ্যন মানে স্থান আৰু বিন্যাস। কুৱেশ্যন নম্বৰ 34 আছে আপোনাৰ স্পীড অফ চাউণ্ড ইন এয়াৰ এট 22 ডিগ্ৰী চেলচিয়াছ ইজ ডেছ অৰ্থাৎ 22 ডিগ্ৰী চেলচিয়াছত বায়ুত শব্দৰ দ্ৰুতি হ'ল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ অৰ্থাৎ 344 মিটাৰ পাৰ ছেকেণ্ড। কুৱেশ্যন নম্বৰ 35 আছে আপোনাৰ ফ্ৰিকুৱেঞ্চি অফ চাউণ্ড ডেট কেনট বি হিয়াৰ্ড ডেছ অৰ্থাৎ কোনটো শব্দৰ কম্পনাংক শ্ৰাব্য নহয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ অৰ্থাৎ 10 হাৰ্টজ হয় নহয়। কুৱেশ্যন নম্বৰ 36 আছে আপোনাৰ দ্য ৰিলেশ্যন বিটুইন স্পীড অফ চাউণ্ড ভি ফ্ৰিকুৱেঞ্চি এফ এণ্ড ৱেভ লেন্থ লেমডা ইজ ডেছ অৰ্থাৎ শব্দৰ দ্ৰুতি কম্পনাংক আৰু তৰংগ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো হৈছে ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ হয় নহয়। কুৱেশ্যন নম্বৰ 37 আছে আপোনাৰ এনেমিয়া ইজ কজ ডিউ টু দ্য ডেফিচিয়েঞ্চি অফ ডেছ অৰ্থাৎ
ৰক্তহীনতা তলৰ কোনটো মৌলৰ অভাৱত হয়? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন ডি, অৰ্থাৎ আইৰণ, হয় নহয়? কুৱেশ্যন নম্বৰ 38 আছে আপোনাৰ ফেক্টৰ ডেট ডাজ নট লিড টু ফৰ্মেশ্যন অফ ছইল ইন নেচাৰ, অৰ্থাৎ প্ৰকৃতিত মাটিৰ গঠনৰ এটা কাৰক নহয়। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ পলিথিন বেগ, মানে পলিথিন মোনা, হয় নহয়? কুৱেশ্যন নম্বৰ 39 আছে আপোনাৰ হুইচ অফ দ্য ফলোয়িং ইজ নট এ ভেক্টৰ অফ এ ডিজিজ, অৰ্থাৎ তলৰ কোনটো এটা ৰোগৰ বাহক নহয়? গতিকে আই থিংক মোক এই কুৱেশ্যনটো মানে অলপ ভুল লাগি আছে, কাৰণ চাওক আপোনাৰ কাউ, হাউচ ফ্লাই, ৰেবিট, এণ্ড সকলো আপোনাৰ ভেক্টৰ অফ ডিজিজ হয়। কিন্তু আপোনাৰ যি তিনিটা অপশ্যন আছে হাউচ ফ্লাই, ৰেবিট আৰু এণ্ড, ইয়াৰ মানে এটা অৰ্ড মানে কাউ থাকিব। গতিকে আপোনালোকে কাউ যিসকলে টিক কৰিছে অথবা গেছ কৰিছে তেওঁলোক শুদ্ধ হ'ব। আপোনালোকে প্লিজ নিজৰ বুকত চাবচোন, এবাৰ চেক কৰিব ভেক্টৰ অফ ডিজিজ হয় নহয়। মোক লাগি আছে হয় বুলি, চ' কিন্তু আপোনালোকে চেক কৰিব। ডেট মিনছ আপোনাৰ 39ৰ যদি আপোনালোকে অপশ্যন এ লিখিছে তেন্তে আপোনালোকে ভুল নহ'বও পাৰে, মেবি আপোনালোকে 1 মাৰ্কছ পাই যাব পাৰে, তাতে একো ডাউট নাই। চ' এতিয়া আমি আগবাঢ়িম কুৱেশ্যন নম্বৰ 40 লৈ। ইয়াত কোৱা হৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ভাইৰেল ডিজিজ, অৰ্থাৎ তলৰ কোনটো ভাইৰাছজনিত ৰোগ নহয়? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ কলেৰা। কুৱেশ্যন নম্বৰ 41 আছে আপোনাৰ পাৰ্চেণ্টেজ অফ নাইট্ৰজেন গেছ ইন দ্য এটমস্ফিয়াৰ ইজ ডেছ, অৰ্থাৎ বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ শতকৰা পৰিমাণ হ'ল ডেছ। গতিকে এইটো খুবেই ইজি কুৱেশ্যন হয়। এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন চি, অৰ্থাৎ 78%। কুৱেশ্যন নম্বৰ 42 আছে আপোনাৰ দ্য এণ্ডস্কেলেটন এণ্ড এক্সোস্কেলেটন অফ ভেৰিয়াছ এনিমেলছ আৰ ফৰ্মড ফ্ৰম ডেছ, অৰ্থাৎ প্ৰাণীৰ বহিকংকাল আৰু অন্তঃকংকাল গঠিত কৰা পদাৰ্থবিধ হ'ল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ, অৰ্থাৎ কাৰ্বনেট, হয় নহয়? কুৱেশ্যন নম্বৰ 43 আছে আপোনাৰ হুইচ অফ দ্য ফলোয়িং ইজ এ মেক্ৰনিউট্ৰিয়েণ্ট, অৰ্থাৎ তলৰ কোনটো মুখ্য অনুপোষক? গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ, অৰ্থাৎ কেলছিয়াম। কুৱেশ্যন নম্বৰ 44 আছে আপোনাৰ দ্য আনৱান্টেড প্লাণ্ট ইন এগ্ৰিকালচাৰ লেণ্ড আৰ নউন এজ ডেছ, অৰ্থাৎ ভূমিত উৎপন্ন হোৱা অবাঞ্ছিত উদ্ভিদ হ'ল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন বি, অৰ্থাৎ উইডছ, মানে অপতৃণ, হয় নহয়? এতিয়া আমি আগবাঢ়িম অন্তিম MCQ কুৱেশ্যনলৈ, অৰ্থাৎ কুৱেশ্যন নম্বৰ 45। ইয়াত দিয়া হৈছে যে মেৰাইন ফিছ অফ হাই ইকনমিক ভেলিউ ইজ নট, অৰ্থাৎ সাগৰত অৰ্থনৈতিক গুৰুত্ব নথকা মাছবিধ হ'ল ডেছ। গতিকে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব আপোনাৰ অপশ্যন এ, অৰ্থাৎ মুলেট, হয় নহয়? চ' আই হোপ আপোনালোকে MCQ ভালে কৰিছে। চ' আপোনালোকে প্লিজ কাইণ্ডলি জনাবচোন কমেণ্টত যে 45ৰ ভিতৰত আপোনালোকৰ কিমানটা কুৱেশ্যন কাৰেক্ট হ'ল। চ' বাকী পেপাৰ আপোনালোকে কেনেকৈ হ'ল কমেণ্টত জনাব। চ' বাকী যি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ আছিলে আপোনালোকে চাই লওক। চ' থেংক ইউ ছ' মাছ এণ্ড ওৱান্স এগেইন অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।